মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আকৌ আমাৰ ডিজিটেল ক্লাছটো আৰম্ভ কৰিব লৈছোঁ। চ' আজি আমি যিটো ডিজিটেল ক্লাছ কৰিম, এই ডিজিটেল ক্লাছটোত তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ পাঠ্যক্ৰমৰ পদাৰ্থৰ কঠিন অৱস্থা এই অধ্যায়টোৰ এটা বিশেষ বিষয় আমি আলোচনা কৰিম। আৰু এই বিষয়টো কঠিন পদাৰ্থৰ বৈদ্যুতিক ধৰ্মৰ লগত সম্বন্ধিত। আৰু এই বিষয়টো হৈছে বেণ্ড বা প্ৰতিতত্ত্ব, বেণ্ড থিয়ৰী। এতিয়া এই তত্ত্বটো আচলতে এটা মডিফাইড মলিকুলাৰ অৰবিটেল থিয়ৰী। মডিফাইড মলিকুলাৰ অৰবিটেল থিয়ৰী। ঠিক আছে? তো আচলতে এই তত্ত্বটোৰ সৈতে আমি কি আলোচনা কৰোঁ, কঠিন পদাৰ্থত বিশেষকৈ ধাতৱীয় কঠিন পদাৰ্থত ধাতৱীয় কঠিন পদাৰ্থ এটাত ধাতু পৰমাণুসমূহে কি ৰাসায়নিক বন্ধনিৰ দ্বাৰা বান্ধ খাই থাকে, সেই ধৰণৰ কথাটো ব্যাখ্যা কৰিবৰ বাবে আমি কি কৰোঁ, এই তত্ত্বটো ব্যৱহাৰ কৰোঁ। এই তত্ত্বটোক বেণ্ড থিয়ৰী বা প্ৰতিতত্ত্ব বুলি কিয় কোৱা হয়, যেতিয়া আমি এই তত্ত্বটো ব্যাখ্যা কৰিম, ব্যাখ্যা কৰিলে তেতিয়া আমি এই কথাষাৰ ভালদৰে বুজি পাম। গতিকে আমি এতিয়া এই তত্ত্বটো আলোচনা কৰিবৰ কাৰণে আগবাঢ়োঁ। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই তত্ত্বটো বুজি পোৱাৰ আগতে আমি কিন্তু মলিকুলাৰ অৰবিটেল থিয়ৰীৰ যিটো ধাৰণা, সেই ধাৰণাটো কিন্তু আমাক লাগিব। মলিকুলাৰ অৰবিটেল থিয়ৰী, এই যিটো থিয়ৰী, এই থিয়ৰীটোৰ যিটো ধাৰণা, সেই ধাৰণাটো আমাক লাগিব। গতিকে মই বেণ্ড থিয়ৰীটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে তোমালোকক মলিকুলাৰ অৰবিটেল থিয়ৰীটোৰ বিষয়ে কিছু কথা কৈ ল'ব বিচাৰিছোঁ। তো মলিকুলাৰ অৰবিটেল থিয়ৰীটো বেছ কৰিছে কোৱাণ্টাম মেকানিক্সৰ ওপৰত। অ'কে, কোৱাণ্টাম মেকানিক্সৰ ওপৰত তোমাৰ কি বেছ কৰিছে, মলিকুলাৰ অৰবিটেল থিয়ৰীটো বেছ কৰিছে। আৰু এই থিয়ৰীটোৰ সহায়ত আমি কি ব্যাখ্যা কৰোঁ, এই থিয়ৰীটোৰ সহায়ত উই ট্ৰাই টু এক্সপ্লেইন হাউ দি মলিকুলছ ফৰ্ম এটমছ। গতিকে আমি কি ব্যাখ্যা কৰোঁ, পৰমাণুসমূহৰ পৰা অণু এটা কেনেদৰে গঠন হয়, তো সেই কথাটো আমি কি কৰিবলৈ যত্ন কৰোঁ, এই তত্ত্বটোৰ সহায়ত আমি কি কৰিবলৈ যত্ন কৰোঁ, ব্যাখ্যা কৰিবলৈ যত্ন কৰোঁ। সেইকাৰণে মলিকুলাৰ অৰবিটেল থিয়ৰীটো কিহৰ থিয়ৰী বুলি কোৱা হয়, থিয়ৰী অফ কেমিকেল বণ্ডিং। থিয়ৰী অফ কেমিকেল বণ্ডিং, মানে ৰাসায়নিক বন্ধনিৰ তত্ত্ব বুলিও কোৱা হয়। ঠিক আছে? তো আমি জানো ৰাসায়নিক বন্ধনিৰ যিবোৰ তত্ত্ব, কেইবাটাও তত্ত্ব আছে। তাৰে লুইছ ক্ৰছেল থিয়ৰী, তাৰপিছত ভেলেন্স বণ্ড থিয়ৰী, আৰু একেবাৰে শেষৰ যিটো আধুনিকতম তত্ত্ব, সেই আধুনিকতম তত্ত্বটো হৈছে কি তোমাৰ মলিকুলাৰ অৰবিটেল থিয়ৰী। ঠিক আছে? এতিয়া মলিকুলাৰ অৰবিটেল থিয়ৰীয়ে আচলতে আমাক কি কৈছে? চ' মলিকুলাৰ অৰবিটেল থিয়ৰী আচলতে আমাক কৈছে যে কি, যেনেদৰে পৰমাণু এটাৰ কি থাকে, পাৰমাণৱিক অৰবিটেল থাকে। যেনেকৈ পৰমাণু এটাৰ কি থাকে, পাৰমাণৱিক অৰবিটেল থাকে। ঠিক আছে? তেনেধৰণে অণু এটাৰ তোমাৰ কি আছে, আণৱিক অৰবিটেল আছে। অণু এটাৰ কি অৰবিটেল আছে, আণৱিক অৰবিটেল আছে। ঠিক আছে? এতিয়া আমি কোৱাণ্টাম মেকানিক্সৰ ধাৰণা অনুসৰি জানো পাৰমাণৱিক অৰবিটেল বুলি ক'লে আমি কি বুজি পাওঁ, তো পাৰমাণৱিক অৰবিটেল বুলি ক'লে অন্য একো নহয়, ইলেক্ট্ৰন এটাৰ লগত জড়িত হৈ থকা এটা ফলন, যাক আমি তৰংগ ফলন বুলি কওঁ। আৰু যিটো ফলনৰ সহায়ত ইলেক্ট্ৰনটোৰ প্ৰায়খিনি বৈশিষ্ট্য আমি কি কৰিব পাৰোঁ, ব্যাখ্যা কৰিব পাৰোঁ। সেই ফলনটোৰ তোমাৰ কি প্ৰকাশ ৰাখে। হৈছেনে? গতিকে কোৱাণ্টাম মেকানিক্সৰ মতে পাৰমাণৱিক অৰবিটেলটো একো নহয়, তোমাৰ কি ইলেক্ট্ৰন এটাৰ বৈশিষ্ট্যসমূহ প্ৰকাশ কৰা চাই নামৰ ফলনটোৰ এটা প্ৰকাশ ৰাশি। আৰু সেই প্ৰকাশ ৰাশিটোৰ সহায়ত বা সেই প্ৰকাশ ৰাশিটোৰ পৰা আমি
গণনা কৰি ইলেক্ট্ৰনটোৰ বিভিন্ন ধৰ্মসমূহ আমি কি কৰিব পাৰোঁ নিৰ্ণয় কৰিব পাৰোঁ আৰু সেই নিৰ্ণয় কৰা ধৰ্মসমূহেই সেই পাৰমাণৱিক অৰবিটেলটোৰ লগত জড়িত হৈ থকা ইলেক্ট্ৰনটোৰ ধৰ্ম বুলি আমি কি কৰিব পাৰোঁ ক'ব পাৰোঁ ঠিক আছে এতিয়া সেই ধাৰণা অনুসৰি আণৱিক অৰবিটেলো কি হ'ব তো সেই ধাৰণা অনুসৰি আণৱিক অৰবিটেলো অন্য ধৰণৰ এটা তৰংগ ফলনৰ তোমাৰ কি হ'ব অন্য ধৰণৰ এটা তৰংগ ফলনৰ তোমাৰ কি হ'ব প্ৰকাশ ৰাশি হ'ব ঠিক আছে অন্য ধৰণৰ এটা তৰংগ ফলনৰ তোমাৰ কি হ'ব প্ৰকাশ ৰাশি হ'ব গতিকেলৈ আমি যেতিয়া অণু এটাৰ কথা আলোচনা কৰিম মলিকুলাৰ অৰবিটেল থিয়ৰী আণৱিক অৰবিটেল তত্ত্ব অনুসৰি মলিকুলাৰ অৰবিটেল থিয়ৰী অনুসৰি অণুটোত থকা পৰমাণুসমূহৰ পাৰমাণৱিক অৰবিটেলসমূহৰ কথা আমি কি নকৰোঁ আলোচনা নকৰোঁ তাৰ পৰিৱৰ্তে আমি কি আলোচনা কৰিম অণুটোত নতুনকৈ গঠিত হোৱা আণৱিক অৰবিটেলসমূহৰ কথাহে আমি কি কৰিম আলোচনা কৰিম গতিকে এই ধাৰণাটো অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰণা যে পৰমাণু এটা যিদৰে পাৰমাণৱিক অৰবিটেল থাকে ঠিক একেধৰণে অণু এটাতো তোমাৰ কি থাকে আণৱিক অৰবিটেল থাকে ঠিক আছে এতিয়া তোমালোকে কথাটো বুজি পাইছাই সম্ভৱ যে পাৰমাণৱিক অৰবিটেল আৰু আণৱিক অৰবিটেল অন্য একো নহয় ইলেক্ট্ৰনৰ একোটা তৰংগ ফলনৰ প্ৰকাশ ৰাশি ঠিক আছে কিন্তু পাৰমাণৱিক অৰবিটেলৰ তৰংগ ফলনসমূহ বা পাৰমাণৱিক অৰবিটেলসমূহ ঠিক আছে তো পাৰমাণৱিক অৰবিটেলসমূহ কিহৰ প্ৰভাৱত থাকে কেৱল মাত্ৰ এটা নিউক্লিয়াছৰ প্ৰভাৱত থাকে এটা নিউক্লিয়াছৰ প্ৰভাৱত তোমাৰ কি থাকে পাৰমাণৱিক অৰবিটেলসমূহ থাকে কিন্তু আমি জানো অণু এটাত এনেকুৱা পৰমাণু কেইবাটাও থাকিব পাৰে গতিকে আণৱিক অৰবিটেলসমূহ কেতিয়াও এটা নিউক্লিয়াছৰ প্ৰভাৱযুক্ত হ'ব নোৱাৰে তাৰ সলনি তোমাৰ কি হ'ব কেইবাটাও নিউক্লিয়াছৰ প্ৰভাৱত ই থাকিব চ' আণৱিক অৰবিটেলসমূহ কেইবাটাও নিউক্লিয়াছৰ কি থাকে প্ৰভাৱত থাকে বা দুটাতকৈ অধিক নিউক্লিয়াছৰ তোমাৰ কি থাকে নিউক্লিয়াছৰ প্ৰভাৱত থাকে হলে দুটা বা তাতকৈ বেছি নিউক্লিয়াছৰ প্ৰভাৱত তোমাৰ কি থাকে আণৱিক অৰবিটেলসমূহ থাকে গতিকেলৈ নিশ্চয়কৈ তোমাৰ কি পৰিৱৰ্তন হ'ব এই তৰংগ ফলনবোৰৰ প্ৰকাশ ৰাশিবোৰ পৰিৱৰ্তন হ'ব বা এই তৰংগ ফলনবোৰৰ যিবোৰ ভৌতিক তাৎপৰ্য সেই ভৌতিক তাৎপৰ্যসমূহ পৰিৱৰ্তিত হ'ব হৈছে এতিয়া আণৱিক অৰবিটেল তত্ত্ব অনুসৰি আমি কি কৰিব পাৰোঁ আণৱিক অৰবিটেলসমূহ ধৰি লোৱা কোনো এটা অণুত থকা আণৱিক অৰবিটেলসমূহ ধৰি লোৱা psi MO এই আণৱিক অৰবিটেলসমূহ আমি ক'ৰ পৰা নিৰ্ণয় কৰিব পাৰোঁ সেই অণুটো সৃষ্টি কৰা যিবোৰ পৰমাণু আছে সেই পৰমাণুসমূহৰ পাৰমাণৱিক অৰবিটেলসমূহৰ পৰাই আমি কি কৰিব পাৰোঁ সেই আণৱিক অৰবিটেলসমূহক আমি সৃষ্টি কৰিব পাৰোঁ বা সেই আণৱিক অৰবিটেলসমূহৰ বিষয়ে আমি কি কৰিব পাৰোঁ ধাৰণা ল'ব পাৰোঁ হৈছেনে আৰু এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে আমি এটা বিশেষ পদ্ধতি সহায় লওঁ সেই পদ্ধতিটো কোৱা হয় কি লিনিয়াৰ কম্বিনেশ্যন of atomic orbitals আমি কি বুলি কওঁ লিনিয়াৰ কম্বিনেশ্যন অফ এটমিক অৰবিটেলছ বুলি কওঁ আৰু সমগ্ৰে আমি ইয়াক কি বুলি কৈছোঁ LCAO বুলি কৈছোঁ চ' LCAO পদ্ধতিৰ সহায়ত আমি কিহৰ বিষয়ে আমি ধাৰণা কৰিব পাৰোঁ LCAO সহায়ত আমি অণু এটাত গঠিত হ'ব পৰা আণৱিক অৰবিটেলসমূহৰ বিষয়ে আমি কি কৰিব পাৰোঁ ধাৰণা কৰিব পাৰোঁ আৰু সেই ধাৰণাটো আমি কিহৰ পৰা কৰিব পাৰিম সেই অণুটোক গঠন কৰা যিবোৰ পৰমাণু আছে এই পৰমাণুসমূহৰ পাৰমাণৱিক অৰবিটেলসমূহৰ ধাৰণাৰ পৰাই বা পাৰমাণৱিক অৰবিটেলসমূহৰ প্ৰকাশ ৰাশিৰ পৰাই আমি কি কৰিব পাৰিম সেই ধাৰণাটো কৰিব পাৰিম ঠিক আছে গতিকেলৈ আমি কি কৰিব পাৰোঁ আণৱিক অৰবিটেলটো আমি কি কৰিব পাৰোঁ পাৰমাণৱিক অৰবিটেলৰ পৰা আমি কি কৰিব পাৰোঁ নিৰ্ণয় কৰিব পাৰোঁ কিন্তু এনেকৈ আমি অসংখ্য আণৱিক অৰবিটেল নিৰ্ণয় কৰিব পাৰিম কিন্তু তাৰ ভিতৰত কোনটো আণৱিক অৰবিটেল প্ৰকৃততে অণুটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব সেই আণৱিক অৰবিটেলটো নিৰ্ধাৰণ কৰিবলৈ আমি আকৌ কি কৰিব লাগিব এই আণৱিক অৰবিটেলটোৰ সহায়ত
অণুটোত থকা ইলেক্ট্ৰনসমূহৰ বৈশিষ্ট্যসমূহ আমি গণনা কৰিব লাগিব আৰু তত্ত্বগতভাৱে গণনা কৰা সেই বৈশিষ্ট্যসমূহৰ মান যদি আমি ল্যাবৰেটৰীত পোৱা সেই একে বৈশিষ্ট্যসমূহৰ মানৰ সৈতে কি হয় প্ৰায় সমান হয় বা দুইটা মানৰ যদি নিকট দুটা মান যদি তোমাৰ নিকটৱৰ্তী হয় তেতিয়াহ'লে আমি কি বুলি ক'ম সেই আণৱিক অৰবিটেলটোক আমি কি বুলি ক'ম সেই অণুটোৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা আণৱিক অৰবিটেল বুলি ক'ম ঠিক আছে তো এতিয়া আমি তেতিয়াহ'লে আণৱিক অৰবিটেলটো বিষয়ে জানিবলৈ হ'লে আমি কি কৰিব লাগিব পাৰমাণৱিক অৰবিটেলসমূহৰ কেনেধৰণে লিনিয়াৰ কম্বিনেশ্যন হয় সেই কথাটো আমি জানিব লাগিব তো লিনিয়াৰ কম্বিনেশ্যনটো গাণিতিকভাৱে অন্য একো নহয় তোমাৰ কি হয় আমি পাৰমাণৱিক অৰবিটেলসমূহক আমি কি কৰিব লাগে সংযোগ কৰিব লাগে ইটোৰ লগত ইটো আমি যোগ কৰিব লাগে কিন্তু যোগ কৰোঁতে প্ৰতিটো পাৰমাণৱিক অৰবিটেলৰ এটা কণ্ট্ৰিবিউশ্যন আহিব যিটোক আমি এ আৰু বি কোএফিচিয়েণ্ট গিটাই বুজাইছো তাৰমানে এই পাৰমাণৱিক অৰবিটেলটো আৰু এই পাৰমাণৱিক অৰবিটেলটোৱে কিহৰ কাৰণে কণ্ট্ৰিবিউশ্যন কৰিব এই আণৱিক অৰবিটেলটো গঠন কৰোঁতে কণ্ট্ৰিবিউশ্যন কৰিব আৰু সেই কণ্ট্ৰিবিউশ্যনৰ মানটো তোমাৰ কোনে বুজাব এই যিকেইটা এ আৰু বি টাৰ্ম মই লৈছোঁ এই কোএফিচিয়েণ্ট গিটাই তোমাৰ কি কৰিব বুজাব হৈছে এতিয়া লিনিয়াৰ কম্বিনেশ্যন অফ এটমিক অৰবিটেলৰ মতে এনেধৰণে আণৱিক অৰবিটেল সৃষ্টি হওঁতে যিকেইটা পাৰমাণৱিক অৰবিটেল লগ লাগিব সেই লগা পাৰমাণৱিক অৰবিটেল গিটাৰ তোমাৰ কি হ'ব লাগিব এনাৰ্জি বা শক্তি তোমাৰ কি হ'ব লাগিব প্ৰায় সমান হ'ব লাগিব এইটো হৈছে তাৰ প্ৰথম চৰ্ত দ্বিতীয় চৰ্তটো হৈছে কি ইহঁতৰ সমমিতি চিমেট্ৰি তো সমমিতি কি হ'ব লাগিব একে ধৰণৰ হ'ব লাগিব আইডেন্টিকেল কিন্তু নহয় সিমিলাৰ হ'ব লাগিব সো সেইকাৰণে মই কি লিখিছোঁ একে ধৰণৰ বুলি লিখিছোঁ সো একে ধৰণৰ হ'ব লাগিব ঠিক আছে তো তেতিয়াহে তোমাৰ কি হ'ব সেই পাৰমাণৱিক অৰবিটেল গিটাৰ আমাৰ কি হ'ব লিনিয়াৰ কম্বিনেশ্যন হ'ব ঠিক আছে নহ'লে তোমাৰ সেই পাৰমাণৱিক অৰবিটেল গিটাৰ কি হ'ব নোৱাৰে লিনিয়াৰ কম্বিনেশ্যন হ'ব নোৱাৰে কথাকাৰ বুজি পাবলৈ হ'লে আমি প্ৰথমতে চাওঁ ধৰি লোৱা এটা পৰমাণুৰ 1s অৰবিটেল আছে তো তেনেকুৱা ধৰি লোৱা এ পৰমাণুৰ এটা ললো সেই এ পৰমাণু তোমাৰ কি অৰবিটেল আছে 1s অৰবিটেল আছে 2s অৰবিটেল আছে ঠিক আছে আৰু 2p অৰবিটেল আছে আমি ধৰি লৈছো এইটা কথা এতিয়া এনেকুৱা যদি দুটা এ পৰমাণু লগ লাগি কি সৃষ্টি কৰে এটো অণুটো সৃষ্টি কৰে তেতিয়াহ'লে সেই অণুটোত 1s অৰবিটেল কেটা থাকিব দুটা থাকিব কাৰণ এটা এৰ কাৰণে এটা 1s অৰবিটেল ইটো এৰ কাৰণে আকৌ এটা 1s অৰবিটেল আহিব ইটো এৰ কাৰণে আকৌ এটা 2s অৰবিটেল আহিব ইটো এৰ কাৰণে আকৌ 2p অৰবিটেল এটা আহিব হৈছে এতিয়া আমি যদি এই অণুটোৰ আণৱিক অৰবিটেলসমূহ উলিয়াব লগা হয় এই অণুটোৰ আণৱিক অৰবিটেলসমূহ উলিয়াব লগা হ'লে আমি কি কৰিব লাগিব এই পাৰমাণৱিক অৰবিটেলসমূহৰ কি কৰিব লাগিব লিনিয়াৰ কম্বিনেশ্যন কৰিব লাগিব আৰু লিনিয়াৰ কম্বিনেশ্যন কৰিবলৈ যাওঁতে আমাৰ চৰ্ত অনুসৰি কেতিয়াও 1s অৰবিটেলটোৱে গৈ 2s অৰবিটেলৰ লগত লিনিয়াৰ কম্বিনেশ্যন কৰিব নোৱাৰিব যদিও এহঁতৰ 1s আৰু 2s ৰ সমমিতি একে কিন্তু এহঁতৰ শক্তিৰ মাজত তোমাৰ কি আছে পাৰ্থক্য আছে গতিকে 1s আৰু 2s কেতিয়াও তোমাৰ কি কৰিব নোৱাৰে লিনিয়াৰ কম্বিনেশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰে গতিকে 1s ৰ লগত যদি লিনিয়াৰ কম্বিনেশ্যন হ'বলৈ হয় তেতিয়াহ'লে অবভিয়াছলি কাৰ লিনিয়াৰ কম্বিনেশ্যন হ'ব ইটো পৰমাণুৰ 1s অৰবিটেলৰে লিনিয়াৰ কম্বিনেশ্যন হ'ব ঠিক একে ধৰণে 2s ৰ লগত যদি লিনিয়াৰ কম্বিনেশ্যন হয় তেতিয়াহ'লে ইটো পৰমাণুৰ 2s ৰে তোমাৰ কি হ'ব লাগিব লিনিয়াৰ কম্বিনেশ্যন হ'ব লাগিব ঠিক একে ধৰণে 2p যদি লিনিয়াৰ কম্বিনেশ্যন হয় তেতিয়াহ'লে ইটো পৰমাণুৰ 2p অৰবিটেলৰে লিনিয়াৰ কম্বিনেশ্যন হ'ব লাগিব কিন্তু যদি কেনেবাকে এই অণুটো এনেকুৱা ধৰণৰ হয় এ বি ধৰণৰ হয় অৰ্থাৎ হেটাৰো নিউক্লিয়াৰ পৰমাণুকেইটা বেলেগ তেতিয়া বেলেগ পৰমাণুবোৰৰ পাৰমাণৱিক অৰবিটেলবোৰৰ শক্তি স্তৰ মানবোৰ তোমাৰ কি হ'ব বেলেগ হ'ব তেতিয়া কিছু ক্ষেত্ৰত এটা পৰমাণু 1s অৰবিটেলৰ শক্তিৰ মানটো বেলেগ এটা পৰমাণুৰ 2s অৰবিটেলৰ শক্তিৰ মানৰ প্ৰায় ওচৰা-ওচৰি হ'ব পাৰে সমান নহলেও ওচৰা-ওচৰি হ'ব পাৰে কিন্তু সেই ক্ষেত্ৰত কিন্তু এহঁতৰ মাজতো তোমাৰ কি হ'ব পাৰিব লিনিয়াৰ কম্বিনেশ্যন অফ এটমিক অৰবিটেল হ'ব পাৰিব কথাকাৰ তোমালোকে জানি থোৱাটো ভাল কাৰণে মই কৈ থৈছো গতিকে তেহঁতৰ মাজত এই লিনিয়াৰ কম্বিনেশ্যনটো হ'ব পাৰিব
হয় না গতিকে তোমাৰ কি হ'ব লাগিব এই ক্ষেত্ৰত তোমাৰ শক্তি প্ৰায় সমান হ'ল আৰু তোমাৰ কি হ'ল এটৰ সমমিতিও প্ৰায় একে হ'ল গতিকে সেই কাৰণে তোমাৰ কি হ'ল এট দুটাৰ মাজত লিনিয়াৰ কম্বিনেশ্যন হ'ব পাৰিব কিন্তু যদি পৰমাণুকিটা একে হয় একে পৰমাণু হ'লে কেতিয়াও সমমিতি একে হ'লেও 1s অৰবিটেলটো আৰু 2s অৰবিটেলটোৰ মাজত লিনিয়াৰ কম্বিনেশ্যন নহ'ব কাৰণ সেই ক্ষেত্ৰত শক্তিৰ পাৰ্থক্য যথেষ্ট বেছি হ'ব এইখিনিলৈকে আমি বুজি পালোঁ ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ আমাৰ যিটো mathematical calculations আমি mathematical calculations খিনি বাদ দিম আমি quantitative calculations খিনি বাদ দি আমি qualitative conceptions খিনি ল'ম ঠিক আছে এতিয়া ধৰি ললো আমি এটো অণুটোৰ গঠনৰ কথা আলোচনা কৰি লৈছো ধৰি ললো যে ইয়াৰ এটা মলিকুলাৰ অৰবিটেল MO ঠিক আছে এতিয়া লিনিয়াৰ কম্বিনেশ্যনৰ মতে এই মলিকুলাৰ অৰবিটেলটোৰ বিষয়ে যদি আমি জানিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব আমি এটমিক অৰবিটেলসমূহৰ লিনিয়াৰ কম্বিনেশ্যন কৰিব লাগিব আমি এতিয়া সেপাৰেশনৰ কাৰণে আমি এটো এটা 1s ললো ইয়াত আমি a এটা দিলো আৰু ইটো 1s ৰ ক্ষেত্ৰত মই ডেশ এটা দি লৈছো যাতে আমাৰ সেপাৰেশনটো হয় ঠিক আছে গতিকে এটো আমাৰ a অণুটোৰ কাৰণে পৰমাণুটোৰ কাৰণে আহিলে আৰু এটো a ডেশ পৰমাণুটোৰ কাৰণে আহিলে আৰু এই দুটা লগ লাগি তোমাৰ কি অণুটো গঠন হৈছে এটো অণুটো গঠন হৈছে এই ডেশটোৰ অকল এটাই মিনিং আছে যে কি মই এটক ডিফাৰেন্সিয়েট কৰি দেখাব বিচাৰিছো অন্য একো নাই নহলে দুইটা একেই হলে শক্তি একেই সমমিতি একেই দুইটা একেই ঠিক আছে এতিয়া আমি যদি কোৱান্টাম মেকানিক্যাল ক্যালকুলেশনস খিনি কৰো বা লিনিয়াৰ কম্বিনেশনৰ ম্যাথমেটিক্যাল এসপেক্টটো যদি আমি ইয়াত এপ্লাই কৰো তো এপ্লাই কৰিলে আমি দেখিম যে কি যে এতিয়া এনে ধৰণে যদি দুটা পাৰমাণবিক অৰবিটেলক যদি আমি কম্বাইন কৰো তেতিয়া হলে আমাৰ ম্যাথমেটিক্যাল এসপেক্টৰ অনুসৰি যদি আমি a আৰু b ৰ ভ্যালু কিটা উলিয়াও a কোএফিচিয়েন্ট a আৰু b কিটাৰ ভ্যালু ঠিক আছে ওকে a কোএফিচিয়েন্ট a আৰু b ৰ ভ্যালু কিটা যদি আমি উলিয়াও a কোএফিচিয়েন্ট a আৰু a কোএফিচিয়েন্ট b যদি আমি কি উলিয়াও ভ্যালু কিটা যদি উলিয়াও তেতিয়ালে আমি দেখিম যে কি a কাৰণ আমি 1 পাম আৰু b কাৰণ আমি কি পাম প্লাস মাইনাস 1 পাম ঠিক আছে তাৰ মানে কি হ'ব a b এ এবাৰ প্লাস কে কন্ট্ৰিবিউট কৰিব আৰু এবাৰ কেনেকে কন্ট্ৰিবিউট কৰিব মাইনাস কে কন্ট্ৰিবিউট কৰিব গতিকে আমি এক্সপ্ৰেছনটো যদি হেতু এক্সপ্ৰেছনটো যদি আমি ইয়াত বহাই চাও তেতিয়ালে আমাৰ কি হ'ব psi 1s প্লাস মাইনাস psi 1s ডেশ ঠিক আছে তো এটো আমাৰ পিওর ম্যাথমেটিক্স আমি ম্যাথমেটিক্স খিনি আমি কি কৰিছো এক্সক্লুড কৰিছো গতিকে আমি হেখিনি ইমান বিশেষকে না যাও এটো কিন্তু তুমি জানি থোৱা তোমালোকে জানি থোৱা যে এটো পিওর ম্যাথমেটিক্স ঠিক আছে গতিকে এই এক্সপ্ৰেছনটোৰ পৰা আমি গম পাইছো যে কি আণবিক অৰবিটেল এটো অণুটোৰ যিকিটা আণবিক অৰবিটেল তোমাৰ কৰ পৰা সৃষ্টি হ'ব 1s পাৰমাণবিক অৰবিটেল কিটাৰ পৰা সৃষ্টি হ'ব সেই আণবিক অৰবিটেলৰ সংখ্যা কিমান হ'ব 2 হ'ব দুটা আমি আণবিক অৰবিটেল পাম তো এটা আমি লিখিলো MO এটো আমি মই এটা b লিখি দিছো কি কাৰণে লিখিছো এটো তোমালোকে অলপ পাছত বুজি পাবা তো ইয়াত আমি ধৰিলো যে b মানটো +1 বুলি ধৰিলো গতিকে আমি কি পালো এটো সমীকৰণ পালো ঠিক আছে তো আৰু এটা আমি পাম এটো মই a লিখিছো ঠিক আছে তো ইয়াত আমি কি লিখিলো এটোত আমাৰ b মানটো কি ধৰিম আমি -1 ধৰিম ঠিক আছে গতিকে আমি দেখিলো যে যদি দুটা আণবিক অৰবিটেলৰ লগ লাগে বা দুটা আণবিক অৰবিটেলৰ তোমাৰ কি হয় লিনিয়াৰ কম্বিনেশ্যন হয় সেই লিনিয়াৰ কম্বিনেশ্যনত সদায় কেটা আণবিক অৰবিটেল সৃষ্টি হয় দুটা আণবিক অৰবিটেল সৃষ্টি হয় ঠিক আছে দুটা আণবিক অৰবিটেল তোমাৰ কি হয় সৃষ্টি হয় হৈছে যদি তিনটা আণবিক অৰবিটেল লগ লাগিব তিনটা যদি পাৰমাণবিক অৰবিটেল লগ লাগে তেতিয়া কি হ'ব তেতিয়া তিনটা পাৰমাণবিক অৰবিটেল সৃষ্টি হ'ব যদি চাৰিটা পাৰমাণবিক অৰবিটেল লগ লাগে তেতিয়ালে কেটা আণবিক অৰবিটেল সৃষ্টি হ'ব চাৰিটা আণবিক অৰবিটেল সৃষ্টি হ'ব অৰ্থাৎ মলিকুলাৰ অৰবিটেল থিওৰি অনুসৰি যিমান কেটা পাৰমাণবিক অৰবিটেলৰ লিনিয়াৰ কম্বিনেশ্যন হ'ব হিমানটা আমি কি লাভ কৰিম আণবিক অৰবিটেল আমি লাভ কৰিম এতিয়া কথাকাৰ বুজি পাবলৈ হলে ধৰি লোৱা টুৱাইস p অৰবিটেলটো তো টুৱাইস p অৰবিটেলটো তোমাৰ আমি জানো টুৱাইস p টোক আমি কি কৰিব পাৰো টুৱাইস p পাৰমাণবিক অৰবিটেলটো ডিজেনাৰেট অৰবিটেল গতিকে ইয়াত তোমাৰ কেটা আছে তিনটা পাৰমাণবিক অৰবিটেল আছে px py আৰু pz গতিকে ইয়াত মুঠতে কেটা পাৰমাণবিক অৰবিটেল হল তিনটা
গতিকে এটো অনুটোৰ গঠন কৰিবলৈ হলে তোমাৰ কি হ'ব এটা এৰ কাৰণে তিনটা দুটা এৰ কাৰণে কেটা আহিব মুঠতে 6টা আহিব মুঠতে কেটা আহিব 6টা আহিব গতিকে আমি ডিফাৰেন্সৰ কাৰণে মই ডেছটো লগাইলো মুঠতে 6টা কি হ'ব পাৰমাণৱিক অৰবিটেলৰ লিনিয়াৰ কম্বিনেশ্যন হ'ব গতিকে ইয়াৰ কাৰণে আমি কিমানটা আণৱিক অৰবিটেল পাম মলিকুলাৰ অৰবিটেল পাম 6টা মিক্স হৈছে গতিকে কেটা ওলাব 6টা ওলাব ঠিক আছে কেটা ওলাব 6টা ওলাব গতিকে এটো এটা কিহৰ গুৰুত্বপূৰ্ণ কথা আণৱিক অৰবিটেল তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ কথা ঠিক আছে এতিয়া আমি এই যিকিটা এক্সপ্ৰেছন পাইছিলো তো হে এক্সপ্ৰেছন গিটালে আমি আকৌ ঘূৰি যাও আমি কি পাইছিলো 1s অৰবিটেল গিটা লগ লগাৰ কাৰণে আমি কি পাইছিলো দুটা mo পাইছিলো এটাক আমি b বুলি লিখিছিলো তাত আমি কি কৈছিলো psi 1s plus psi 1s dash লিখিছিলো ঠিক আছে আৰু এটাক আমি কি কৈছিলো psi mo a লিখিছিলো তাৰ কাৰণে আমি কি এক্সপ্ৰেছন পাইছিলো psi 1s s minus psi 1s dash পাইছিলো এতিয়া এই আণৱিক অৰবিটেল গিটাত যদি ইলেক্ট্ৰনৰ ঘনত্ব কিমান আছে এটো যদি উলিয়াব লগা হয় তেতিয়ালে আমি জানো যে কি আমি যদি তৰংগ ফলনটোৰ বৰ্গ লওঁ তৰংগ ফলনটোৰ যদি বৰ্গ লওঁ তো তৰংগ ফলনটোৰ বৰ্গ ললে কি হ'ব তো সেই তৰংগ ফলনটো বা অৰবিটেলটোত থকা ইলেক্ট্ৰনৰ ঘনত্বৰ মানটো আমি কি কৰিব পাৰো সেই প্ৰকাশ ৰাশিটোৰ পৰা গণনা কৰিব পাৰো গতিকে ইয়াৰ যদি বৰ্গ লওঁ আমি ইয়াৰো বৰ্গ ল'ব লাগিব আৰু ইয়াৰো আমি কি ল'ব লাগিব বৰ্গ ললো তো বৰ্গ ললে কি হ'ব তো আমি গণিতৰ দ্বাৰা আমি গম পাম যে এটো আমাৰ কি হ'ব 1s স্কয়াৰ প্লাস psi dash 1s স্কয়াৰ প্লাস টুৱাইস psi 1s dash ঠিক আছে আৰু এটোত কি হ'ব একে ধৰণে psi 1s স্কয়াৰ প্লাস psi 1s dash স্কয়াৰ মাইনাস টুৱাইস psi 1s dash এতিয়া ইয়াত যদি আমি লক্ষ্য কৰো তেতিয়া দেখিম যে কি এই টাৰ্মটোৱে কি বুজাইছে সো আমি দেখিম যে কি এই দুটা টাৰ্মে কি বুজাইছে সো এই দুটা টাৰ্মে কি বুজাইছে এ অনুটোৰ 1s অৰবিটেলত থকা ইলেক্ট্ৰনৰ ঘনত্ব বুজাইছে সো এই দুটা টাৰ্মে কি বুজাইছে এ ডেশ সৰি এটো মই অনু বুলি কৈ গলো সো এই দুটা টাৰ্মে কি বুজাইছে এ পৰমাণুটোৰ 1s অৰবিটেলত থকা ইলেক্ট্ৰনৰ ঘনত্ব বুজাইছে সো এই দুটা টাৰ্মে কি বুজাইছে এ ডেশ আচ্ছা ঠিক আছে তো এই সমীকৰণটোত এই দুটা টাৰ্মে কি বুজাইছে এ পৰমাণুটোত থকা 1s অৰবিটেল গিটাৰ ইলেক্ট্ৰনৰ ঘনত্ব বুজাইছে আৰু এই গিটা টাৰ্মে কি বুজাইছে এ ডেশ পৰমাণুটোত থকা 1s অৰবিটেলৰ ইলেক্ট্ৰন ঘনত্ব বুজাইছে আৰু এই দুটা টাৰ্ম কি হৈছে অতিৰিক্ত ইলেক্ট্ৰন ঘনত্ব হয়নে এই দুটা টাৰ্ম অতিৰিক্ত ইলেক্ট্ৰন ঘনত্ব গতিকে আমি দেখিছো যে mo আমি কি দেখিছো যে mo আণৱিক অৰবিটেল b ক্ষেত্ৰত তোমাৰ কি পাইছে অতিৰিক্তকে ইলেক্ট্ৰন ঘনত্ব পাইছে আৰু আণৱিক অৰবিটেল a ক্ষেত্ৰত তোমাৰ কি পাইছে অতিৰিক্তকে ইলেক্ট্ৰন ঘনত্ব কমিছে ঠিক আছে সো আমি দেখিছো যে কি আণৱিক অৰবিটেল psi b ক্ষেত্ৰত তোমাৰ কি পাইছে অতিৰিক্তকে ইলেক্ট্ৰন ঘনত্ব পাইছে আৰু আণৱিক অৰবিটেল psi a ক্ষেত্ৰত তোমাৰ কি হৈছে অতিৰিক্তকে ইলেক্ট্ৰন ঘনত্ব কমিছে হৈছে গতিকে এটা ক্ষেত্ৰত ইলেক্ট্ৰন ঘনত্ব বাঢ়ি গৈছে লিনিয়াৰ কম্বিনেশনৰ বাবে আৰু এটা ক্ষেত্ৰত ইলেক্ট্ৰনৰ ঘনত্বটো কি হৈছে কমি গৈছে লিনিয়াৰ কম্বিনেশনৰ বাবে যেটো আণৱিক অৰবিটেলত ইলেক্ট্ৰনৰ ঘনত্ব বাঢ়ি যায় সেই আণৱিক অৰবিটেলটোক আমি এটা নামেৰে বুজাইছো তাক আমি কৈছো কি বন্ডিং অৰবিটেল কি অৰবিটেল বন্ডিং অৰবিটেল গতিকে বি টো কি কাৰণে লিখিলো বুজি পালা আৰু যেটো ইলেক্ট্ৰনৰ ঘনত্ব কমি যায় তাক আমি কৈছো এন্টি বন্ডিং গতিকে এটো কেলে লিখিলো গম পালা এতিয়া সো এন্টি বন্ডিং গতিকে যেতিয়া দুটা পাৰমাণৱিক অৰবিটেলৰ লিনিয়াৰ কম্বিনেশন হয় সেই লিনিয়াৰ কম্বিনেশনত সদায় দুটা আণৱিক অৰবিটেল ওলায় এটা আণৱিক অৰবিটেলৰ ইলেক্ট্ৰন ঘনত্ব পাৰমাণৱিক অৰবিটেল গিটাৰ ইলেক্ট্ৰন ঘনত্বতকৈ বেছি হয় আৰু এটা আণৱিক অৰবিটেলৰ ইলেক্ট্ৰন ঘনত্ব পাৰমাণৱিক অৰবিটেল গিটাৰ ইলেক্ট্ৰন ঘনত্বতকৈ কম হয় যেটো অৰবিটেলৰ ইলেক্ট্ৰন ঘনত্ব বেছি হয় যেটো আণৱিক অৰবিটেলৰ ইলেক্ট্ৰন ঘনত্ব বেছি হয় তাক আমি বন্ডিং বুলি কওঁ আৰু আনটুক যাৰ ইলেক্ট্ৰনৰ ঘনত্ব কম তাক আমি কি বুলি কওঁ এন্টি বন্ডিং বুলি কওঁ ঠিক আছে আমি ইয়াৰ গ্ৰাফবোৰলৈ আমি ইয়াত নেযাওঁ কাৰণ তেতিয়া ভিডিওটো যথেষ্ট দীঘল হৈ যাব গতিকে আমি কি কৰো
আমি সিধা সিধি ইয়াৰ কি হ'লে শক্তিৰ কথাখিনিলৈ যাওঁ এতিয়া যদি আমি এইটো দিশত যদি আমি শক্তিটো বাঢ়ি গৈছে বুলি ভাবোঁ ঠিক আছে আৰু ধৰি ল'লোঁ এইটো 1s অৰবিটেলৰ শক্তি এ পৰমাণু কেইটাৰ 1s অৰবিটেলৰ শক্তি লেভেলটো হৈছে এইটো এনাৰ্জি ষ্টৰটো হৈছে এইটো ঠিক আছে এইটো 1s এইটো 1s এইটো 1s এতিয়া এই 1s দুটাৰ লিনিয়াৰ কম্বিনেশ্যন হোৱাৰ কাৰণে আমি কি পালোঁ দুটা আণৱিক অৰবিটেল পালোঁ তো এইটোত আমি এ পৰমাণুকেইটা লৈছোঁ ধৰি লোৱা এ পৰমাণুকেইটা লৈছোঁ ঠিক আছে এতিয়া ইয়াত আমি এ অণুটো ল'ম হ'ল এতিয়া এই অণুটোত থকা আণৱিক অৰবিটেলকেইটাৰ কি হ'ব এটাৰ ইলেক্ট্ৰন ঘনত্ব বেছি আৰু এটাৰ ইলেক্ট্ৰন ঘনত্ব কম কাতকৈ কম পাৰমাণৱিক অৰবিটেলকেইটাতকৈ কম গতিকে যিটোৰ ইলেক্ট্ৰনৰ ঘনত্ব বেছি হ'ব তাৰ শক্তিৰ মানটো সাধাৰণতে তোমাৰ পাৰমাণৱিক অৰবিটেলকেইটাতকৈ কম হ'ব গতিকে এই শক্তি লেভেলটো কাৰ কাৰণে পাম আমি চাই বিৰ কাৰণে পাম হৈছে আৰু যাৰ ইলেক্ট্ৰন ঘনত্ব কম তাৰ শক্তিৰ মানো বেছি হয় গতিকে এইটো আমি এই লেভেলটো আমি কিহৰ কাৰণে পাম চাই এৰ কাৰণে পাম গতিকে আমি গম পালোঁ বন্ডিং অৰবিটেলৰ শক্তিৰ মান এণ্টি বন্ডিং অৰবিটেলৰ শক্তিতকৈ কি কম ঠিক আছে তো আণৱিক অৰবিটেলকেইটাৰ ক্ষেত্ৰত বন্ডিং অৰবিটেলৰ শক্তিৰ মান এণ্টি বন্ডিং অৰবিটেলৰ শক্তিৰ মানতকৈ কম বুজি পালোঁ আৰু এইটো আমি কেলকুলেশ্যনৰ সহায়ত গণিতীয় গণনাৰ সহায়ত আমি এই কথাটো কি কৰিছোঁ নিৰ্ণয় কৰিছোঁ এইটো আমি আৰ্বিট্ৰেৰিলি এনেকৈ গ্ৰাফটো আঁকি দিয়া নাই আমি এইটো গণিতৰ সহায়ত আমি ইয়াক নিৰ্ণয় কৰিছোঁ নিৰ্ণয় কৰাৰ পিছত আমি এই গ্ৰাফটো পাইছোঁ ঠিক আছে কথাকেইটা বুজি পাইছোঁ এতিয়া আচ্ছা এতিয়া ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যনৰ কথাটো আহা তো ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যনৰ কথাটো তোমাৰ কি হ'ব পাৰমাণৱিক অৰবিটেলসমূহত যেনেকৈ ইলেক্ট্ৰনৰ বিতৰণ হয় আণৱিক অৰবিটেলসমূহতো ঠিক একেধৰণে ইলেক্ট্ৰনৰ বিতৰণ হয় ঠিক আছে তো তাৰমানে কি আবাও প্ৰিন্সিপলটো মানি চলা হয় পাউলি প্ৰিন্সিপলটো মানি চলা হয় সুন্দৰ প্ৰিন্সিপলটো মানি চলা হয় আৰু পাউলি প্ৰিন্সিপলৰ মতে আমি গম পাইছোঁ যে এটা অৰবিটেলত আণৱিকেই হওক বা পাৰমাণৱিক অৰবিটেলেই হওক সদায় সৰ্বোচ্চ এটা ইলেক্ট্ৰন থাকিব পাৰিব দুটা ইলেক্ট্ৰন থাকিব পাৰিব এতিয়া ধৰি ল'লোঁ এৰ 1s অৰবিটেলকেইটাত দুইটাতে ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ আছে তেতিয়া কি হ'ব প্ৰথমতে বন্ডিং অৰবিটেলকেইটা দুটা ইলেক্ট্ৰন সোমাব কাৰণ বন্ডিং অৰবিটেলৰ শক্তিৰ মানটো কম তাৰ পাছতহে ইলেক্ট্ৰন থাকিলে ক'ত সোমাব তোমাৰ এণ্টি বন্ডিঙৰ আণৱিক অৰবিটেলত তোমাৰ কি সোমাব ইলেক্ট্ৰন সোমাব ঠিক আছে তো এইখিনি আমাৰ শক্তিৰ কথা আৰু এটা কথা আমি জানিব লাগিব অৱশ্যে এই কথাটো আমাৰ এই পাঠটোৰ বা আমি যিটো বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ সেই বিষয়টোত আমাৰ নাজানিলেও কোনো কথা নাই কিন্তু তথাপিও যিহেতু মই নোটেশ্যনকেইটা ব্যৱহাৰ কৰিম গতিকে সেই কথাটো মই তোমালোকক কৈ ল'ব বিচাৰিছোঁ এতিয়া পাৰমাণৱিক অৰবিটেলসমূহ যেতিয়া লগ লাগে বা পাৰমাণৱিক অৰবিটেলৰ লিনিয়াৰ কম্বিনেশ্যন হয় তাৰ যিটো ভৌতিক তাৎপৰ্যটো হৈছে কি এটা পাৰমাণৱিক অৰবিটেলে অন্য এটা পাৰমাণৱিক অৰবিটেলৰ লগত তোমাৰ কি হ'ব আন্তঃমিশ্ৰিত হ'ব ঠিক আছে আৰু এই আন্তঃমিশ্ৰণ হোৱাৰ ফলস্বৰূপে এটা নতুন ধৰণৰ তোমাৰ কি হ'ব আণৱিক অৰবিটেলৰ সৃষ্টি হ'ব ঠিক আছে এতিয়া এই যিটো মিশ্ৰণ হ'ল এই মিশ্ৰণৰ ফলস্বৰূপে যদি নতুন ধৰণৰ এটা আণৱিক অৰবিটেল সৃষ্টি হৈছে আৰু সেই আণৱিক অৰবিটেলটোত যদি আমি ইলেক্ট্ৰনৰ ঘনত্বসমূহ যদি চাওঁ আৰু সেই ইলেক্ট্ৰনৰ ঘনত্বটো যদি তোমাৰ কি হয় নিউক্লিয়াছকেইটাৰ মাজৰ আন্তঃনিউক্লিয়াৰ অক্ষডালতে তোমাৰ কি হৈ থাকে বিতৰিত হৈ থাকে চ' এনেকুৱা ধৰণৰ এটা ধৰি লোৱা আণৱিক অৰবিটেল সৃষ্টি মই ৰাফলি আঁকিছোঁ একজেক্ট ডায়েগ্ৰামবোৰ মই অঁকা নাই তোমালোকক জাষ্ট মই কনচেপশ্যনটো দিব বিচাৰিছোঁ গতিকে ইয়াত ধৰি লোৱা এইকেইটা লগ লাগি ধৰি লোৱা এনেকুৱা ধৰণে ইয়াত কি হ'ল যিটো ইলেক্ট্ৰনৰ আণৱিক অৰবিটেল সৃষ্টি হ'ল সেই আণৱিক অৰবিটেলটো ইলেক্ট্ৰনৰ ঘনত্বটো তোমাৰ ক'ত বেছিকৈ পালোঁ আমি এই নিউক্লিয়াছকেইটাক সংযোগ কৰা অক্ষডাল আন্তঃনিউক্লিয়াৰ অক্ষডালতে আমি বেছিকৈ পালোঁ চ' এনেকুৱা আণৱিক অৰবিটেলসমূহ এনেকুৱা সমমিতিৰ আণৱিক অৰবিটেলসমূহক আমি কি বুলি কওঁ ছিগমা বুলি কওঁ হৈছে জেনেৰেলি এছ অৰবিটেলৰ যদি মিশ্ৰণ হয় ঠিক আছে ঠিক একেধৰণে পি জেড অৰবিটেলৰ যদি মিশ্ৰণ হয় তেতিয়াহ'লে তোমাৰ কি চিমেট্ৰি অৰবিটেল সৃষ্টি হয় ছিগমা চিমেট্ৰিৰ আণৱিক অৰবিটেল তোমাৰ সৃষ্টি হয় ঠিক আছে অথবা যদি তোমাৰ কি হয় ধৰি লোৱা সমান্তৰাল দুটা পি অৰবিটেল আছে এই পি অৰবিটেল দুটাৰ মাজত তোমাৰ কি হৈছে আন্তঃমিশ্ৰণটো হৈছে চ' এই আন্তঃমিশ্ৰণটো হ'লে তোমাৰ কি হয় যিটো ইলেক্ট্ৰনৰ ঘনত্ব আণৱিক অৰবিটেলৰ যিটো ইলেক্ট্ৰনৰ ঘনত্ব সেই ইলেক্ট্ৰনৰ ঘনত্বটো তোমাৰ ক'ত পোৱা যায় আন্তঃনিউক্লিয়াৰডালৰ অক্ষডালৰ ওপৰত অথবা আন্তঃনিউক্লিয়াৰ অক্ষডালৰ ক'ত পোৱা যায় তলত পোৱা যায় ঠিক আছে তো মই
তোমালোকৰ কনসেপশনটো দিব বিচাৰিছো এক্সাক্ট ফিগাৰখিনি মই অকা নাই গতিকে তোমাৰ কি হৈছে এতিয়া ইয়াত যদি আমি মানবোৰ চাওঁ তেতিয়াহ'লে আমি দেখিম যে কি এটা ঘনত্বত যদি আমি চাই মানবোৰ যদি ধনাত্মক পাওঁ ইটো ঘনত্বত আমি ঋণাত্মক পাম এই ক্ষেত্ৰত আমাৰ কি হ'ব ধনাত্মক হ'লে ধনাত্মক হ'ব ঠিক আছে তো এনেকুৱা যিবোৰ সমমিতি আছে এই সমমিতিবোৰক আমি পাই বুলি কৈছো ঠিক আছে জেনেৰেলি px px py py এনেকুৱা যদি পাৰমাণবিক অৰবিটেলবোৰৰ আন্তঃমিশ্ৰণ হয় তেতিয়াহ'লে কি সিমেট্ৰি আণবিক অৰবিটেল সৃষ্টি হয় পাই সিমেট্ৰি আণবিক অৰবিটেল সৃষ্টি হয় ঠিক আছে এই কথাকেইটা মই থুলমূলকৈ তোমালোকক কৈ গৈছো ডিটেইলছৰ কাৰণে মই বেলেগ এটা ভিডিঅ'ত মই তোমালোকক গোটেইখিনি ডিটেইলছ উইথ ডায়াগ্ৰাম এই কথাটো মই তোমালোকক বুজাম ঠিক আছে এতিয়া আমি কি কথাকেইটা গম পালো আমি কথাকেইটা গম পালো যে কোৱান্টাম বলবিদ্যাৰ ভিত্তিত প্ৰতিষ্ঠিত আণবিক অৰবিটেল তত্ত্বই কি কৰিব পাৰে তত্ত্ব অনুসৰি কঠিন ধাতব পদাৰ্থত থকা ধাতুৰ পৰমাণুবোৰে ইহঁতৰ পাৰমাণবিক অৰবিটেলসমূহৰ আন্তঃমিশ্ৰণ বা অভিলেপন ঘটাই কি গঠন কৰে আণবিক অৰবিটেল তোমাৰ কি কৰে গঠন কৰে এই কথাটো আমি আণবিক অৰবিটেলৰ যিখিনি আলোচনা কৰিলে সেই আলোচনাৰ পৰা আমি কি কৰিছো এই কথাটো আমি কি কৰিছো এক্সট্ৰেক্ট কৰিছো বা উলিয়াই আনিছো হলে আমি দেখিছিলো যে দুটা পৰমাণু লগ লাগিলে ধৰি লোৱা এটা পৰমাণু লগ লাগি যদি এটা অণু গঠন কৰিব বিচাৰিছে তেতিয়ালে এই পৰমাণুকেইটাত থকা আণবিক অৰবিটেল সমশক্তি সম্পন্ন আৰু প্ৰায় একে ধৰণৰ সমমিতীয় বিশিষ্ট আণবিক অৰবিটেলসমূহৰ কি হ'ব লিনিয়াৰ কম্বিনেশ্যন হ'ব আৰু সেই লিনিয়াৰ কম্বিনেশ্যনত কি উৎপন্ন হ'ব আণবিক অৰবিটেল উৎপন্ন হ'ব এতিয়া আমি যেহেতু ইয়াত কঠিন পদাৰ্থখিনি কথা আলোচনা কৰিছো বিশেষকৈ ধাতব কঠিন পদাৰ্থখিনি কথা আলোচনা কৰিছো গতিকে সেই ধাৰণাটো আমি ইয়াত কি কৰিব বিচাৰিছো প্ৰয়োগ কৰিবলৈ বিচাৰিছো ঠিক আছে আমি যদি আণবিক অৰবিটেল তত্ত্বটো ধাতু পৰমাণুসমূহৰ পৰা ধাতৱীয় কঠিন পদাৰ্থ এটা গঠন কেনে ধৰণে হয় সেই ব্যাখ্যাত যদি আমি ব্যৱহাৰ কৰিব বিচাৰো বা আমি এই তত্ত্বটো যদি ধাতুৰ গঠনটো ব্যাখ্যা কৰিব বিচাৰো তেতিয়াহ'লে আমি এই তত্ত্বটোৰ অকমান কি কৰিব লাগিব সংশোধন কৰিব লাগিব উই নিড টু মডিফাই দিস থিওৰি ওকে কিয় কাৰণ ধাতুৰ গঠনত অংশগ্ৰহণ কৰা পৰমাণুৰ সংখ্যা তোমাৰ কি যথেষ্ট বেছি উদাহৰণস্বৰূপে আমি যদি সোডিয়াম ক্লোৰাইডৰ 10 to the power minus 16 kg যদি আমি কি লওঁ ক্ৰিষ্টেল লওঁ বা 16 kg যদি লওঁ সোডিয়াম ক্লোৰাইডৰ তাত তোমাৰ কিমান থাকিব পাৰে অলমোস্ট 10 to the power 19 টা তোমাৰ কি থাকিব পাৰে আয়নছ থাকিব পাৰে গতিকে আমি এনেকুৱা ধৰণৰ আমি যদি ধাতুৰ কথাটো যদি আমি কনসিডাৰ কৰো তেতিয়ালে আমি ক'ব পাৰিম যে কি প্ৰায় একে সমান সংখ্যক তোমাৰ কি থাকিব পাৰে কণিকা থাকিব পাৰে বা ইয়াতকৈ বেছি কণিকা তাত তোমাৰ কি হৈ থাকিব পাৰে থুপ খাই থাকিব পাৰে ঠিক আছে গতিকে সেই ক্ষেত্ৰত আমি দুটা পৰমাণুৰ যোজিত হৈ সৃষ্টি হোৱা ডি পাৰমাণবিক অণুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা যেটো ধাৰণা সেই ধাৰণাটোক আমি এক্সটেন্ড কৰিব লাগিব ঠিক আছে আৰু সেই ধাৰণাটো আমি কেনে ধৰণে এক্সটেন্ড কৰিছো এই ধৰণে চোৱা যে যদি পৰমাণু সংখ্যা বহুত বেছি হয় তেতিয়ালে তোমাৰ লিনিয়াৰ কম্বিনেশ্যনত অংশগ্ৰহণ কৰা পাৰমাণবিক অৰবিটেলৰ সংখ্যাও তোমাৰ কি হ'ব যথেষ্ট বেছি হ'ব ঠিক আছে আৰু এনে ধৰণে প্ৰায় একে সমান শক্তি সম্পন্ন পাৰমাণবিক অৰবিটেলসমূহৰ যদি লিনিয়াৰ কম্বিনেশ্যন হয় বহুত সংখ্যক যদি পাৰমাণবিক অৰবিটেলৰ লিনিয়াৰ কম্বিনেশ্যন হয় তেতিয়াহ'লে তাত সৃষ্টি হোৱা আণবিক অৰবিটেলসমূহৰ মাজৰ শক্তিৰ পাৰ্থক্যটো তোমাৰ কি হ'ব নগণ্য হ'ব ঠিক আছে সেই শক্তিৰ পাৰ্থক্যটো তোমাৰ কি হ'ব নগণ্য হ'ব এতিয়া এনেকুৱা নগণ্য শক্তি পাৰ্থক্য থকা আণবিক অৰবিটেলসমূহক আমি কি কৰিব নোৱাৰো আমি পৃথকভাৱে সহজতে আমি কি কৰিব নোৱাৰো পৰ্যবেক্ষণ কৰিব নোৱাৰো তাৰ সলনি এই আণবিক অৰবিটেলসমূহ যাৰ মাজৰ শক্তিৰ পাৰ্থক্য তেনেই নগণ্য সেই আণবিক অৰবিটেলসমূহক আমি এটা নিকায় হিচাপে এটা নিৰ্দিষ্ট শক্তিৰ পৰিসৰত আমি কি কৰিব পাৰো পৰ্যবেক্ষণ কৰিব পাৰো হৈছে না আৰু এনেকুৱা নিকায়সমূহক যিবোৰ সমূহ এনে ধৰণৰ আণবিক অৰবিটেলে সৃষ্টি হৈছে সেই নিকায়সমূহক আমি কি বুলি কৈছো পটি বা বেন বুলি কৈছো
সেইকাৰণে এই মলিকুলাৰ অৰবিটেল তত্ত্বটোক আমি কি থিয়ৰী বুলি কৈছোঁ বেণ্ড থিয়ৰী বা পটি তত্ত্ব বুলি কৈছোঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বেণ্ড থিয়ৰী কথাটো অকমান কি কৰিছোঁ বুজি পাইছোঁ বুলি মই ধৰি লৈছোঁ এতিয়া আমি এইটো প্ৰয়োগ কৰি চাওঁ আৰু এইটো কিহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ মই ছডিয়াম ধাতুত বেণ্ড কেনেধৰণে বেণ্ডসমূহ গঠন হৈছে সেই ক্ষেত্ৰত মই প্ৰয়োগ কৰিব বিচাৰিছোঁ ঠিক আছে প্ৰথমতে আমি এটা ছডিয়াম পৰমাণু লৈছোঁ তো এই ছডিয়াম পৰমাণুটোত থকা ইলেক্ট্ৰনীয় যিবোৰ লেভেল সেই লেভেলবোৰ বা অৰবিটেলবোৰ সেই অৰবিটেলখিনি মই ইয়াতে দেখুৱাইছোঁ 1s আছে তাত 2s আছে তাত 2p আছে আৰু কি আছে থাইছ আছে থাইছ পি অৰবিটেলটো ইয়াত আছে এটা কথা মনত ৰাখিব ইয়াত তোমাৰ কি অৰবিটেল আছে থাইছ পি অৰবিটেল আৰু থাইছ ডি অৰবিটেল গিটাও ইয়াত আছে ঠিক আছে কিন্তু এই অৰবিটেল গিটাত ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো তোমাৰ কি শূন্য গতিকে মই এই চিত্ৰটোত এই অৰবিটেল গিটা কি কৰা নাই দেখুওৱা নাই পাছত এইটো অলপ আনিব লগা হ'ব গতিকে কথাষাৰ মই কৈ গৈছোঁ ঠিক আছে এতিয়া ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো আমি যদি চাওঁ তেতিয়াহ'লে আমি জানো ছডিয়ামত 11টা ইলেক্ট্ৰন থাকে গতিকে 1sত দুটা থাকিলে তাৰ হায়াৰ নেক্সট হায়াৰ ষ্টেট 2sত কেইটা থাকিলে দুটা থাকিলে নেক্সট হায়াৰ ষ্টেট তোমাৰ কি হ'ল 2sp প্ৰতিটো pxত দুটা pyত দুটা pzত দুটা মুঠতে 6টা হ'লে 10টা ইলেক্ট্ৰন গ'ল আৰু লাষ্টৰ 11 নম্বৰ ইলেক্ট্ৰনটো ক'ত থাকিব থাইছ অৰবিটেলত থাকিব এইটো হৈছে এটা ছডিয়াম পৰমাণুৰ ইলেক্ট্ৰন ডিস্ট্ৰিবিউশন বা অৰবিটেলসমূহৰ শক্তি বিতৰণৰ ধাৰণা ঠিক আছে এতিয়া ধৰিলা দুটা ছডিয়াম আহি গ'ল তো দুটা ছডিয়াম আহি গ'লে আমাৰ লিনিয়াৰ কম্বিনেশ্যনৰ মতে আণৱিক অৰবিটেল তত্ত্বৰ লিনিয়াৰ কম্বিনেশ্যনৰ মতে কি হ'ব দুটা ছডিয়ামৰ 1s অৰবিটেলৰ পৰা আমাৰ কি ওলাব দুটা 1s আণৱিক অৰবিটেল ওলাব তাক আমি কেনেকৈ কৈছোঁ 1s বন্ডিং আৰু 1s এন্টি বন্ডিং বুলি কৈছোঁ আৰু চিমেট্ৰিটো কি হৈছে সিগমা কাৰণ s অৰবিটেল ইয়াত লগ লাগিছে ঠিক আছে এতিয়া যদি 2s গিটা লগ লাগে তেতিয়াহ'লে তাৰ পৰাও দুটা আণৱিক অৰবিটেল ওলাব যদি 2p গিটা লগ লাগে তাৰ পৰা 6টা ওলাব চোৱা 1 2 3 4 5 6টা ঠিক আছে তো ইয়াৰে এই যে যিগুটা আমি একে লেভেলত লিখিছোঁ সো এই আণৱিক অৰবিটেল গিটাৰ শক্তিৰ মান সমান আৰু এইগিটা কি সিমেট্ৰি পাই সিমেট্ৰি ঠিক আছে সো 2sp পাই সিমেট্ৰি কেটা অৰবিটেল আছে দুটা আছে আৰু পাই এন্টি বন্ডিঙৰ পাই সিমেট্ৰি এন্টি বন্ডিঙৰ কেটা অৰবিটেল আছে দুটা অৰবিটেল আছে ঠিক আছে আৰু বাকি গিটা সিগমা সিমেট্ৰি তো তাৰ এটা কৈ আছে ঠিক আছে ঠিক একেধৰণে থাইছৰ কাৰণে যদি সৃষ্টি হয় তেতিয়াহ'লে তাৰ কাৰণে আমি দুটা কি পাম আণৱিক অৰবিটেল পাম হৈছে বন্ডিং আৰু এন্টি বন্ড এতিয়া আমি যদি ইয়াত কি কৰোঁ ইলেক্ট্ৰনৰ বিতৰণটো যদি চাওঁ গতিকে দুটা ছডিয়াম পৰমাণু 1sত দুইটা 1sতে তোমাৰ দুটা ইলেক্ট্ৰন থাকিব হলে গতিকে মুঠতে 4টা ইলেক্ট্ৰন থাকিব সেই 4টা ইলেক্ট্ৰন প্ৰথম দুটা বন্ডিঙত সোমাব আৰু তাৰ পিছত কি সোমাব এন্টি বন্ডিঙত সোমাব 2sতো 4টা আছে গতিকে প্ৰথমটো কি সোমাব প্ৰথম দুটা বন্ডিঙত সোমাব তাৰ পাছৰ দুটা ক'ত সোমাব এন্টি বন্ডিঙত সোমাব 2sp মুঠতে 6 12টা ইলেক্ট্ৰন আছে গতিকে প্ৰথমত লোৱাৰ গিটাত সোমালে দুটা এইগিটাত এটাকে সোমালে 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা ঠিক আছে আৰু থাইছত আছে দুটা গতিকে বন্ডিঙতে তোমাৰ সেই দুটা থাকিলে এন্টি বন্ডিংটো ইলেক্ট্ৰনে এন্টি বন্ডিঙত তোমাৰ ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো শূন্য কাৰণ ইলেক্ট্ৰন নাই গতিকে তাত ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো শূন্য ঠিক আছে তো এইখিনিলৈকে আমি কথাকেইটা বুজি পাইছোঁ এতিয়া আমি চাওঁ যদি 3টা ছডিয়াম পৰমাণু থাকে তেতিয়া কি হ'ব তো আমি মলিকুলাৰ অৰবিটেল তত্ত্বত আমি গম পাইছিলোঁ যে কি যেতিয়াই পৰমাণুৰ সংখ্যা বাঢ়ি যায় বা পাৰমাণৱিক অৰবিটেলৰ সংখ্যা বাঢ়ি যায় তেতিয়াই তোমাৰ আণৱিক অৰবিটেলৰ সংখ্যাও তোমাৰ বাঢ়ি যায় যিমানটা পাৰমাণৱিক অৰবিটেল লগ লাগে সিমানটা তোমাৰ কি হয় আণৱিক অৰবিটেল সৃষ্টি হয় গতিকে 3টা ছডিয়ামৰ ক্ষেত্ৰত 1s অৰবিটেল থাকিব 3টা গতিকে তোমাৰ কি হ'ল আণৱিক অৰবিটেলো পালো 3টা 2sp ক্ষেত্ৰতো পালো 3টা সৰি 2sৰ ক্ষেত্ৰতো পালো আমি কেটা 3টা ঠিক আছে তো 1sৰ ক্ষেত্ৰত আমি পালো 3টা কেলে 3টা ছডিয়াম পৰমাণুৰ পৰা 3টা অৰবিটেল আহিলে ঠিক একেধৰণে 2sৰ ক্ষেত্ৰতো আমি 3টা আণৱিক অৰবিটেল পালো কেলে পালো কাৰণ 3টা ছডিয়ামৰ পৰা 3টা পাৰমাণৱিক অৰবিটেল আহিছে ঠিক আছে তো 2sp ক্ষেত্ৰত কিন্তু কেটা হ'ব 9টা হ'ব কেলে 9টা হ'ব কাৰণ
কাৰণ এতিয়া আমাৰ কি হৈ গ'ল মুঠ পি অৰবিটেলৰ সংখ্যা কিমান হৈ গ'ল 9 হৈ গ'ল গতিকে ইয়াত আমি কেটা অৰবিটেল পাম 9টা আণৱিক অৰবিটেল পাম তাৰে এইগিটা আণৱিক অৰবিটেলৰ শক্তি মানটো তোমাৰ কি হ'ব সমান হ'ব আৰু থাইসেছৰ কাৰণে তেনে ধৰণে আমি কেটা পাম 3টা পাম ঠিক আছে এতিয়া ঠিক তেনে ধৰণে যদি সোডিয়াম পৰমাণুৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে সোডিয়াম পৰমাণুৰ সংখ্যা যদি বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়াহ'লে আমি লক্ষ্য কৰিম যে কি এই আণৱিক অৰবিটেলসমূহৰ মাজত থকা এই শক্তিৰ পাৰ্থক্যটো লাহে লাহে কমি কমি গৈ থাকিব আৰু এটা সময়ত আমি হেতক এটাক আনটোৰ পৰা কি কৰিব নোৱাৰিম পৃথককে আমি দেখুৱাব নোৱাৰিম গতিকে আমি তেহেতক কি হিচাপে দেখুৱাম এটা শক্তি পৰিসৰৰ ভিতৰত বিতৰিত হৈ থকা আণৱিক অৰবিটেলৰ নিকাই হিচাপে দেখুৱাম বা থোপ হিচাপে দেখুৱাম আৰু সেই থোপটোকে আমি কি বুলি কৈছো বেণ্ড বুলি কৈছো তাৰ মানে ঘটনাটো এনেকুৱা ধৰণৰ হ'ব ধৰিলো আমি সোডিয়ামৰ মেটেলটোৰ কথা কনসিডাৰ কৰিলো এতিয়া ইয়াত আমি দেখিলো এটো ইয়াত তোমাৰ কি এটোক আমি কি বুলি কৈছো এছ বেণ্ড বুলি কৈছো আৰু এই এছ বেণ্ডত তোমাৰ কি আছে বন্ডিং এন্টি বন্ডিং গুটেকিটা কি আছে আণৱিক অৰবিটেলে সোমাই আছে কিন্তু এহতক আমি এটাক আনটোৰ পৰা পৃথক কৰি দেখুৱাব পৰা নাই কাৰণ তেহতৰ শক্তিৰ মানৰ পাৰ্থক্যটো যথেষ্ট নগণ্য ঠিক একেধৰণে এটো টুৱাইছ এছ বেণ্ড এটো টুৱাইছ পি বেণ্ড এটো থাইসেছ বেণ্ড থাইসেছ বেণ্ডটো মই দুটা ৰং দেখাইছো কেলে দুটা ৰং দেখাইছো কাৰণ আমাৰ ইলেক্ট্ৰনীয় বিতৰণৰ দ্বাৰা আমি গম পাইছিলো যে 1s সৃষ্টি কৰা সকলোবোৰ আণৱিক অৰবিটেলে তোমাৰ কি হৈ থাকিব ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকিব টুৱাইছ এছ সৃষ্টি কৰা সকলোবোৰ আণৱিক অৰবিটেলে ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকিব টুৱাইছ পি ক্ষেত্ৰতো সকলোবোৰ আণৱিক অৰবিটেল ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকিব গতিকে এই গুটেইকিটা বেণ্ড ইলেক্ট্ৰনে তোমাৰ কি হৈ থাকিব পৰিপূৰ্ণ হৈ থাকিব কিন্তু থাইসেছ বেণ্ডটো অন্ধপূৰ্ণ হৈ থাকিব কাৰণ থাইসেছ বেণ্ডটো আমি যেতিয়া থাইসেছে সৃষ্টি কৰা আণৱিক অৰবিটেলসমূহত আমি যেতিয়া ইলেক্ট্ৰন বিতৰণ কৰিছিলো তেতিয়া দেখিছিলো যে কি অকল কম শক্তি সম্পন্ন আণৱিক অৰবিটেলসমূহতে ইলেক্ট্ৰন কি হয় পৰিপূৰ্ণ হয় উচ্চ শক্তি সম্পন্ন বা এন্টি বন্ডিং অৰবিটেলসমূহত তোমাৰ কি নাথাকে ইলেক্ট্ৰন নাথাকে গতিকে এটো এই বেণ্ডটো থাইসেছ বেণ্ডটো ইলেক্ট্ৰনে তোমাৰ কি হ'ব অৰ্ধপূৰ্ণ হ'ব ঠিক আছে কথাকিটা আমি বুজি পাইছো এতিয়া আমি আৰু এটা তোমাৰ ধাতুৰ কথা চাই লওঁ এটো হৈছে লিথিয়াম এই কথাটো মই একটা ছবিতে দেখুৱাইছো সো প্ৰথমতে এটা লিথিয়াম আছিলে ইয়াৰ 1s আমি পাৰমাণৱিক অৰবিটেলৰ কথা কনসিডাৰ কৰা নাই অকল আমি ভ্যালেন্স সেলটো দেখুৱাইছো টুৱাইছ এছ আৰু টুৱাইছ পিটো দেখুৱাইছো টুৱাইছ পিটো এম্পটি অৰবিটেল ইয়াত ইলেক্ট্ৰন থকাৰ সম্ভাৱনা নাই 1s ত এটা ইলেক্ট্ৰন টুৱাইছ এছ ত এটা ইলেক্ট্ৰন আছে গতিকে ইয়াত যদি আমি এটা লিথিয়াম পৰমাণুৰ কথাটো যদি চাওঁ তেতিয়া দেখিম টুৱাইছ এছ ত এটা ইলেক্ট্ৰন আছে আৰু টুৱাইছ পি অৰবিটেলটোত ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো শূন্য এতিয়া যদি আমি দুটা লিথিয়াম পৰমাণু তোমাৰ কি হল লগ লাগিলে বুলি ধৰো বা তেতৰ যদি লিনিয়াৰ কম্বিনেশন হৈছে বুলি ধৰো তেতিয়ালে আমি দেখিম যে দুটা টুৱাইছ এছৰ কাৰণে আমি দুটা টুৱাইছ এছ আণৱিক অৰবিটেল পাম এটো বন্ডিং এটো এন্টি বন্ডিং টুৱাইছ পি কাৰণে ঠিক একেধৰণে 6টা আমি আণৱিক অৰবিটেল পাম ঠিক আছে তো এইগিটা হৈ গল তোমাৰ পাই সিমেট্ৰি অৰবিটেল তেতৰ শক্তিৰ পাৰ্থক্য তেনেই নগণ্য এটো হল সিগমা সিমেট্ৰি এটো সিগমা সিমেট্ৰি এইগিটা পাই সিমেট্ৰি ঠিক আছে যদি তিনটা আহে তেতিয়া কি হ'ব তো টুৱাইছ এছ আণৱিক স্তৰ টুৱাইছ এছ পাৰমাণৱিক স্তৰৰ পৰা আমি কি পাম যদি তিনটা লিথিয়াম আহে তেতিয়া কি হ'ব টুৱাইছ এছ পাৰমাণৱিক স্তৰৰ পৰা আমি কি পাম তিনিটা আণৱিক স্তৰ পাম ঠিক একেদৰে টুৱাইছ পি কাৰণে আমি কেটা আণৱিক স্তৰ পাম 9টা আণৱিক স্তৰ পাম এতিয়া যদি এনে ধৰণে 25টা লিথিয়াম পৰমাণু থোপ খাই তেতিয়াহলে আমি কি পাম টুৱাইছ এছ পাৰমাণৱিক স্তৰৰ পৰা আমি কি পাম 25টা আমি কি পাম আণৱিক স্তৰ পাম ঠিক একেধৰণে টুৱাইছ পি পাৰমাণৱিক স্তৰৰ পৰা আমি 75টা আণৱিক স্তৰ পাম ঠিক আছে আৰু এহতৰ মাজৰ শক্তি পাৰ্থক্যবোৰ কম অনুসাৰে তোমাৰ কি হৈ আহিছে কমি কমি আহিছে ইয়াৰ পৰা ইয়ালৈ কমিছে ইয়াৰ পৰা ইয়ালৈ কমিছে ঠিক আছে আৰু যদি কেনেবাকে আমি লিথিয়ামৰ 10 টু দি পাৱাৰ 20টা কিমানটা 10 টু দি পাৱাৰ 20টা যদি আমি লিথিয়াম পৰমাণু লগ লগাও তাৰমানে লিথিয়াম ধাতু এডখৰৰ কথা যদি আমি কনসিডাৰ কৰো ঠিক আছে তো লিথিয়াম ধাতু এডখৰৰ কথা যদি আমি কনসিডাৰ কৰো তেতিয়ালে আমি ইয়াত দেখিম যে কি আণৱিক অৰবিটেলসমূহ ইটোৰ লগত ইটো অত্যন্ত কাকচাবি থাকিব যাক আমি এটা নিৰ্দিষ্ট শক্তি পৰিসৰত থকা আণৱিক অৰবিটেলৰ নিকাই হিচাপে আমি পৰ্যবেক্ষণ কৰিব পাৰিম এটোকে আমি কি বুলি কম বেণ্ড বুলি কম ঠিক আছে তো এতিয়া ইয়াত আমি এই বেণ্ড গঠন হতে দেখিছো যে কি লিথিয়ামৰ টুৱাইছ এছ বেণ্ডটো তাৰ টুৱাইছ পি বেণ্ডৰ লগত তোমাৰ কি হৈ আছে অভিলেপিত হৈ আছে বা এই ৰিজনটোত এটা দুইটা বেণ্ড তোমাৰ কি হৈ আছে লগ লাগি আছে ঠিক আছে এতিয়া আমি বেণ্ড থিওৰি আৰু কেটামান কথা আলোচনা কৰো তো এই কথাকিটা হৈছে এটো
তো এইটো চোৱা সো বেন তত্ত্বৰ মতে ধাতুৰ ক্ৰিষ্টেল এটা অত্যন্ত বৃহৎ অণু য'ত তাত বেছি সংখ্যক তোমাৰ কি হৈ থাকিব পাৰে পৰমাণু যোজিত হৈ থাকিব পাৰে সোডিয়াম ধাতুৰ 10 to the power minus 16 কেজি ক্ৰিষ্টেলত প্ৰায় কিমানটা তোমাৰ কি থাকে 10 to the power 19 টা পৰমাণু থাকে গতিকে ভাবি চোৱা ইমান কম পৰিমাণৰ ভৰত ইমান সংখ্যক তোমাৰ কি থাকিব পাৰে পৰমাণু থাকিব পাৰে গতিকে তাত তোমাৰ নিশ্চয়কৈ বেন তত্ত্ব অনুসৰি তাত কি সৃষ্টি হ'ব বেণ্ডৰ সৃষ্টি হ'ব ঠিক আছে গতিকে এইভাবে এই অসংখ্য পৰমাণুৰ একে শক্তি স্তৰৰ পৰা অসংখ্য পাৰমাণৱিক অৰবিটেলৰ অভিলেপনৰ সৃষ্টি হোৱা আণৱিক অৰবিটেলসমূহৰ মাজৰ শক্তিৰ পাৰ্থক্যটো নগণ্য হ'ব আৰু ইহঁতে কি সৃষ্টি কৰিব অলপ আগতে আমি আলোচনা কৰি অহা নিচিনাকৈ বেণ্ডৰ সৃষ্টি কৰিব ঠিক আছে তো এই কথাকেইটা আমি বুজি পাইছোঁ এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি বুজি লওঁ তো গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে এতিয়া বেনখিনি সৃষ্টি হৈ গ'ল এই ধৰণে সৃষ্টি হোৱা বেনখিনিৰ কিছুমান বেন ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকিব বা অৰ্ধপূৰ্ণ হৈ থাকিব আৰু কিছুমান বেন তোমাৰ কি হৈ থাকিব কিছুমান বেণ্ডত ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো তোমাৰ কি হৈ থাকিব শূন্য হৈ থাকিব আচ্ছা এতিয়া এইদৰে সৃষ্টি হোৱা ইলেক্ট্ৰনে পৰিপূৰ্ণ বা অৰ্ধপূৰ্ণ বেনসমূহৰ ভিতৰত যিটো বেণ্ডৰ শক্তিৰ মান সৰ্বোচ্চ সেই বেণ্ডটোক আমি কি বুলি নামকৰণ কৰিছোঁ যোজ্যতা বেণ্ড বা ভ্যালেন্স বেণ্ড বুলি আমি কি কৰিছোঁ নামকৰণ কৰিছোঁ ঠিক আছে এটোক আমি কি বেণ্ড বুলি কৈছোঁ ভ্যালেন্স বেণ্ড বুলি কৈছোঁ ঠিক আছে আনহাতে যিবোৰ বেণ্ডত ইলেক্ট্ৰনটো থকাৰ সম্ভাৱনা শূন্য বা ইলেক্ট্ৰন থকাৰ সম্ভাৱনা শূন্য সেই বেণ্ডবোৰৰ ভিতৰত যিটো বেণ্ডৰ মান তোমাৰ কি সৰ্বনিম্ন যিটো বেণ্ডৰ শক্তিৰ মান তোমাৰ কি সৰ্বনিম্ন সেই বেণ্ডটোক আমি কি বুলি কৈছোঁ কণ্ডাকশ্যন বেণ্ড বুলি কৈছোঁ কি বুলি কৈছোঁ কি বুলি কৈছোঁ কণ্ডাকশ্যন বেণ্ড বুলি কৈছোঁ সো আমি তাক কি বুলি কৈছোঁ কণ্ডাকশ্যন বেণ্ড বুলি কৈছোঁ ঠিক আছে তো এটা হৈছে ভ্যালেন্স বেণ্ড আৰু এটা হৈছে কণ্ডাকশ্যন বেণ্ড ঠিক আছে তো আমি তাৰপিছত যিবোৰ বেণ্ড আছে সেই বেণ্ডবোৰৰ দুটা বেণ্ডৰ মাজৰ যিটো শক্তিৰ পাৰ্থক্য সেই শক্তিৰ পাৰ্থক্যটোক আমি কি বুলি সংজ্ঞাবদ্ধ কৰিছোঁ বেণ্ড গেপ বা বেণ্ড ব্যৱধান বুলি আমি কি কৰিছোঁ সংজ্ঞাবদ্ধ কৰিছোঁ ঠিক আছে এতিয়া আমি এই চিত্ৰটোত এই কথাকেইটা যিকেইটা কথা আলোচনা কৰিলে আলোচনাকেইটা আমি এই চিত্ৰটোৰ সহায়ত বুজি লওঁ সোডিয়াম মেটেলৰ ক্ষেত্ৰত আমি এই চিত্ৰটোৰ সহায়ত বুজি লওঁ এতিয়া চোৱা সোডিয়াম মেটেলৰ ক্ষেত্ৰত এই বেণ্ডটো আৰু এই বেণ্ডটো এটি কি হৈ আছে ইলেক্ট্ৰনে এইকেইটা বেণ্ড ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ আছে আৰু এই বেণ্ডটো তোমাৰ কি হৈ আছে ইলেক্ট্ৰনে অৰ্ধপূৰ্ণ হৈ আছে আৰু এই বেণ্ডকেইটাৰ ভিতৰত এই বেণ্ডটোৰ থাইসেছ বেণ্ডটোৰ শক্তিৰ মানটো কি তোমাৰ সৰ্বোচ্চ গতিকে ইয়াক আমি কি বেণ্ড বুলি ক'ম ভিবি বা ভ্যালেন্স বেণ্ড বুলি ক'ম ঠিক আছে আৰু মই কৈছিলোঁ যে কি সোডিয়ামত তোমাৰ কি আছে থাইস পি আৰু থাইস ডি পাৰমাণৱিক অৰবিটেলকেইটাও আছে গতিকে এইকেইটাও তোমাৰ কি সৃষ্টি কৰিব ধাতুটো সৃষ্টি কৰোঁতে এহেঁতিও বেণ্ডৰ সৃষ্টি কৰিব ঠিক আছে এতিয়া থাইস পি আৰু থাইস ডি পাৰমাণৱিক অৰবিটেলবোৰত তোমাৰ কি ইলেক্ট্ৰন পোৱাৰ সম্ভাৱনা শূন্য গতিকে এই বেণ্ডবোৰত ইলেক্ট্ৰন পোৱাৰ সম্ভাৱনাও তোমাৰ কি হ'ব শূন্য হ'ব গতিকে এই বেণ্ডসমূহৰ ভিতৰত যিবোৰ বেণ্ডত ইলেক্ট্ৰনটো পোৱাৰ সম্ভাৱনা বা ইলেক্ট্ৰন পোৱাৰ সম্ভাৱনা শূন্য সেই বেণ্ডসমূহৰ ভিতৰত যিটো বেণ্ডৰ শক্তিৰ মান সৰ্বনিম্ন গতিকে এই থাইস পি বেণ্ডটোৰ মানেই তোমাৰ কি হ'ব শক্তিৰ মানটো কি হ'ব সৰ্বনিম্ন হ'ব কাৰণ বাকীখিনি ওপৰলৈ যাব মানে শক্তিৰ মানটো বাঢ়ি যাব গতিকে এইটো শক্তিৰ মান এই বেণ্ডটো থাইস পি বেণ্ডটোৱে শক্তিৰ মানটো সৰ্বনিম্ন হ'ব এই বেণ্ডটোক আমি কি বুলি ক'ম কণ্ডাকশ্যন বেণ্ড বা চিবি বুলি ক'ম ঠিক আছে আৰু দুটা বেণ্ডৰ মাজৰ যিটো শক্তিৰ পাৰ্থক্য এই শক্তিৰ পাৰ্থক্যটোক আমি কি বুলি কৈছোঁ বেণ্ড গেপ বুলি কৈছোঁ তোমালোকে এতিয়া বুজি পাইছা বুলি মই ভাবিছোঁ আচ্ছা এতিয়া আমি এই যিটো বেণ্ড গেপৰ ধাৰণা এই বেণ্ড গেপৰ ধাৰণাৰ সহায়ত আমি কি কৰিছোঁ পদাৰ্থসমূহৰ বৈদ্যুতিক ধৰ্ম মানে পদাৰ্থসমূহৰ পৰিবাহিতা বা পৰিবহনতাৰ কথাটো আমি কি কৰিব বিচাৰিছোঁ ব্যাখ্যা কৰিব বিচাৰিছোঁ হলে তো আণৱিক অৰবিটেল তত্ত্ব অনুসৰি যোজ্যতা বেণ্ড বা পৰিবহন বেণ্ডত থকা আণৱিক অৰবিটেলসমূহত বৈদ্যুতিক ক্ষেত্ৰৰ পৰা শক্তি আহৰণ কৰি যদি তাত থকা ইলেক্ট্ৰনবোৰে কম শক্তি স্তৰৰ পৰা বেছি শক্তি স্তৰলৈ তোমাৰ কি কৰিব পাৰে গতি কৰিব পাৰে তেতিয়াহে তোমাৰ কি পৰিবহন হ'ব পাৰে বিদ্যুৎ পৰিবহন হ'ব পাৰে
এতিয়া ধৰি লোৱা সোডিয়ামৰ যেটো আমি থাইসেস বেন্ডৰ কথা কৈ আছো এটো তোমাৰ থাইস পি বেন্ড ঠিক আছে এটো থাইস পি বেন্ড এটো থাইসেস বেন্ড এটো ভ্যালেন্স বেন্ড আৰু এটো কন্ডাকশন সৰি এটো কন্ডাকশন বেন্ড এটো হৈছে কি তোমাৰ ভ্যালেন্স বেন্ড ঠিক আছে এতিয়া ইয়াত যদি চাও এইখিনি তোমাৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ আছে কিন্তু এই উচ্চ শক্তি স্তৰ গিটাত ইলেক্ট্ৰন নাই গতিকে এই ক্ষেত্ৰত তোমাৰ উচ্চ শক্তি স্তৰ ইলেক্ট্ৰন নথকা উচ্চ শক্তি স্তৰ আৰু ইলেক্ট্ৰন থকা নিম্ন শক্তি স্তৰৰ মাজৰ শক্তিৰ পাৰ্থক্যটো তেনেই নগণ্য গতিকে এই অৱস্থাত তোমাৰ কি হ'ব ইয়াত থকা ইলেক্ট্ৰনবোৰে ভ্যালেন্স বেণ্ডত থকা ইলেক্ট্ৰনবোৰে কি কৰিব বিদ্যুৎ ক্ষেত্ৰৰ পৰা বৈদ্যুতিক ক্ষেত্ৰৰ পৰা শক্তি আহৰণ কৰি কি কৰিব পাৰিব নিম্ন শক্তি স্তৰৰ পৰা উচ্চ শক্তি স্তৰলৈ সংক্ৰমিত বা গতি কৰিব পাৰিব হৈছে যেতিয়া এই অৱস্থাটো হ'ব এই অৱস্থাটো হলে তোমাৰ তাত কি পৰিবহন হ'ব বিদ্যুৎ পৰিবহন সংঘটিত হ'ব অন্যথা পদাৰ্থটোৱে তোমাৰ কি কৰিব নোৱাৰিব বিদ্যুৎ পৰিবহন কৰিব নোৱাৰিব তো কথাকিটা বুজি পাইছো বুলি মই ভাবিছো তেতিয়া হলে এতিয়া এই সংজ্ঞাটো তোমালোকৰ বিশেষ প্ৰয়োজন নাই কিন্তু পাছত প্ৰয়োজন হ'ব গতিকে কথাখিনি বুজি পাবৰ কাৰণে আমাৰ এই সংজ্ঞাটোৰ প্ৰয়োজন এটো কৈছে ফাৰ্মি এনাৰ্জি স্তৰ তো ফাৰ্মি এনাৰ্জি স্তৰটো হৈছে কি এটো এটা বেণ্ডৰ ভিতৰতো থাকিব পাৰে বা বেণ্ডৰ বাহিৰতো থাকিব পাৰে সো এটো হৈছে কি এনেকুৱা এটা শক্তি স্তৰ যিটো শক্তি স্তৰৰ তলত 0 কেলভিন টেম্পাৰেচাৰ মানে 0 কেলভিন টেম্পাৰেচাৰ যিটো শক্তি স্তৰৰ তলত বাকি সকলোবোৰ আণবিক শক্তি স্তৰতে তোমাৰ কি থাকে ইলেক্ট্ৰন থাকে আৰু এই শক্তি স্তৰটোৰ ওপৰত তোমাৰ কি থাকে ইলেক্ট্ৰন থকাৰ সম্ভাৱনাটো তোমাৰ কি হৈ যায় শূন্য হৈ থাকে ঠিক আছে তো সেই শক্তি স্তৰটোক আমি কি বুলি কম ফাৰ্মি শক্তি স্তৰ বুলি কম তো এই ফাৰ্মি শক্তি স্তৰটো আমি ক'ত পাব পাৰো এটা বেণ্ডৰ ভিতৰতো পাব পাৰো অথবা দুটা বেণ্ডৰ মাজৰ বেণ্ড গেপতো আমি এই শক্তি স্তৰটো পাব পাৰো ঠিক আছে তো এটো আমি শক্তি স্তৰ বুলি কৈ দিয়া লগে লগে আমি আণবিক অৰবিটেলৰ কথাটোৱে ভাবিব লাগিব গতিকে আমি সংজ্ঞাটোত আণবিক অৰবিটেলৰ কথাটোত আমি কিছো গুৰুত্ব দিছো যে এটা সৰ্বনিম্ন শক্তি বিশিষ্ট আণবিক অৰবিটেলৰ ওপৰত সকলো আণবিক অৰবিটেলত 0 কেলভিন উষ্ণতাত ইলেক্ট্ৰন থকাৰ সম্ভাৱনা শূন্য হয় তেন্তে সেই আণবিক অৰবিটেলটোৰ শক্তিৰ মানকে আমি কি বুলি কম ফাৰ্মি শক্তি স্তৰ বুলি কম ঠিক আছে এতিয়া বেণ্ড তত্ত্ব অনুসৰি কোনো এটা পদাৰ্থ পৰিবাহী কেতিয়া হ'ব সো কেতিয়া পৰিবাহী হ'ব যেতিয়া ধাতুটোৰ যোজ্যতা বেণ্ড ইলেক্ট্ৰনে তোমাৰ কি হৈ থাকিব অৰ্ধপূৰ্ণ হৈ থাকিব অথবা যোজ্যতা বেণ্ডটো তোমাৰ কি হ'ব ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকে কিন্তু যোজ্যতা বেণ্ড আৰু পৰিবহন বেণ্ড পৰস্পৰৰ তোমাৰ কি হৈ থাকিব অভিলেপিত হৈ থাকিব তাৰমানে লগ লাগি থাকিব ঠিক আছে অথবা ইহঁতৰ মাজত একেবাৰে নগণ্য তোমাৰ কি থাকিব বেণ্ড ব্যৱধান থাকিব তেতিয়া এই চৰ্তটো অনুসৰি কম শক্তি স্তৰৰ পৰা বেছি শক্তি স্তৰলৈ বৈদ্যুতিক ক্ষেত্ৰৰ পৰা শক্তি আহৰণ কৰি ইলেক্ট্ৰন সময় কি কৰিব পাৰিব গতি কৰিব পাৰিব আৰু তেনে ধাতুবোৰে তোমাৰ কি হ'ব বিদ্যুতৰ পৰিবাহী হ'ব এতিয়া এই ধাৰণাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব পাৰো ধাতৱীয় কঠিন পদাৰ্থখিনিক আমি যিটো শ্ৰেণী বিভাজন কৰি আছো পৰিবাহী অন্তৰক আৰু অৰ্ধ পৰিবাহী সেই শ্ৰেণী বিভাজনটো আমি সহজতে কি কৰিব পাৰো ব্যাখ্যা কৰিব পাৰো এতিয়া ধৰি লোৱা ধাতু ধৰি লোৱা এ সো এই ধাতুটোৰ ক্ষেত্ৰত এ চিত্ৰটোত আমি যেটো দেখুৱাইছো এই ধাতুটোৰ ক্ষেত্ৰত আমি দেখিছো যে কি ভ্যালেন্স বেণ্ডটো আংশিকভাৱে পৰিপূৰ্ণ ঠিক আছে ভ্যালেন্স বেণ্ডটো আংশিকভাৱে পৰিপূৰ্ণ গতিকে ইয়াৰ পৰা ইয়ালে ইলেক্ট্ৰন সংক্ৰমণ হোৱাটো সহজতে হ'ব কম শক্তিতে তোমাৰ ইলেক্ট্ৰনৰ সংক্ৰমণ হ'ব বা ইলেক্ট্ৰনে গতি কৰিব পাৰিব গতিকে এটো কি হ'ব পৰিবাহী হ'ব ঠিক একে ধৰণে এটো ভিবি আৰু এটো সিবি এতিয়া ইয়াত দেখিছো ভিবি আৰু সিবি বা ভ্যালেন্স বেণ্ড আৰু কন্ডাকশন বেণ্ড কি হৈ আছে অভিলেপিত হৈ আছে গতিকে এই অভিলেপনৰ কাৰণেও পৰিপূৰ্ণ ভ্যালেন্স বেণ্ডৰ পৰা ইলেক্ট্ৰন হ'ব কন্ডাকশন বেণ্ডলৈ সহজতে তোমাৰ কম শক্তিৰ সহায়তে তোমাৰ কি হ'ব পাৰিব সংক্ৰমিত হ'ব পাৰিব গতিকে এই দুইটা চৰ্তৰ সাপেক্ষে বা এনেকুৱা বেণ্ডযুক্ত যিবোৰ ধাতু সেই ধাতুবোৰে তোমাৰ কি হ'ব পৰিবাহী হ'ব গতিকে এই চিত্ৰটো কিহৰ কথা পৰিবাহীৰ কথা ঠিক আছে এতিয়া বি চিত্ৰটোত চোৱা বি চিত্ৰটোত আমি দেখিম যে কি ভ্যালেন্স বেণ্ড আৰু কন্ডাকশন বেণ্ডৰ মাজৰ বেণ্ড গ্যাপটো যথেষ্ট বেছি গতিকে শক্তি কম পৰিমাণৰ শক্তিত বা বৈদ্যুতিক ক্ষেত্ৰই যি পৰিমাণৰ শক্তি ইলেক্ট্ৰন এটাক প্ৰদান কৰিব পাৰে সেই শক্তিৰ পৰিসৰৰ ভিতৰত কেতিয়াও এটা ইলেক্ট্ৰন ভ্যালেন্স বেণ্ডৰ পৰা কলৈ যাব নোৱাৰে
কণ্ডাকশ্যন বেণ্ডলৈ সংক্ৰমণ হ'ব নোৱাৰে পৰিপূৰ্ণ ভ্যালেন্স বেণ্ডৰ পৰা খালি কণ্ডাকশ্যন বেণ্ডলৈ ইলেক্ট্ৰন এটাৰ সংক্ৰমণ বিদ্যুৎ ক্ষেত্ৰয়ে প্ৰদান কৰা শক্তিৰ জৰিয়তে কেতিয়াও হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত পদাৰ্থটোৱে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰিব বেণ্ড তত্ত্ব অনুসৰি গতিকে সেই পদাৰ্থটোক আমি কি বুলি কম অন্তৰক বুলি কম ঠিক আছে আৰু আনহাতে যদি খালি কণ্ডাকশ্যন বেণ্ড আৰু পৰিপূৰ্ণ ভ্যালেন্স বেণ্ডৰ মাজৰ বেণ্ড গেপটো যদি যথেষ্ট কম হয় তেতিয়াহ'লে তোমাৰ কি হ'ব কম শক্তিত বেছি সংখ্যক ইলেক্ট্ৰন ওপৰলৈ তোমাৰ কি হ'ব নোৱাৰিব সংক্ৰমিত হ'ব নোৱাৰিব গতিকে ইহঁতৰ পৰিবাহিতা কম শক্তি অৱস্থাত তোমাৰ কি হৈ থাকিব কম হৈ থাকিব তাৰমানে কম উষ্ণতাত ইহঁতৰ পৰিবাহিতা কম হৈ থাকিব কিন্তু শক্তিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে বা উষ্ণতা বৃদ্ধিৰ লগে লগে বেছি সংখ্যক ইলেক্ট্ৰন কলৈ কণ্ডাকশ্যন বেণ্ডলৈ তোমাৰ কি কৰিবলৈ আৰম্ভ কৰিব গতি কৰিবলৈ আৰম্ভ কৰিব আৰু তাৰ ফলস্বৰূপে উষ্ণতা বৃদ্ধিৰ লগে লগে এই ধৰণৰ পদাৰ্থসমূহৰ কি বাঢ়ি যাব পৰিবাহিতা তোমাৰ কি হৈ যাব বাঢ়ি যাব এনে পদাৰ্থসমূহক আমি কি বুলি কৈছো অৰ্ধ পৰিবাহী বুলি কৈছো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই আলোচনাটোত আমি বেণ্ড তত্ত্বটোৰ বিষয়ে আলোচনা কৰিলো আৰু এই তত্ত্বৰ সহায়ত বৈদ্যুতিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থসমূহৰ আমি যিটো শ্ৰেণী বিভাজন কৰিছো পৰিবাহী অন্তৰক আৰু অৰ্ধ পৰিবাহী হিহঁতৰ ব্যাখ্যা আমি কেনে ধৰণে দিব পাৰো সেই কথাখিনি আমি বিতংভাৱে আলোচনা কৰিলো আশা কৰিছো তোমালোকে কথাবোৰ বুজি পাইছা আৰু আজি ইয়াতে আমাৰ এই ক্লাছটো আমি কি কৰিছো সমাপ্ত কৰিছো আৰু ইয়াৰ পাছৰ ক্লাছত আমি কিহৰ বিষয়ে আলোচনা কৰিম অৰ্ধ পৰিবাহী সমূহৰ বিষয়ে আলোচনা কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই ধন্যবাদ জনাইছো আৰু মোৰ ক্লাছটো আজি ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ